নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এজন ব্যক্তিৰ বিষয়ে। তেওঁৰ নাম হ'ল ধ্ৰুৱজ্যোতি বৰ্মন। তেওঁ কটন ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেটিভ ছুপাৰিনটেণ্ডেণ্ট, তাৰমানে প্ৰশাসনীয় অধীক্ষক, ডাঙৰ পষ্ট হয় কটন ইউনিভাৰ্চিটি, কটন কলেজ। তো এই ব্যক্তিজনৰ মানে দুৰ্ঘটনা হ'ল। তেখেতে আপোনাৰ গুৱাহাটীৰ ঘৰৰ পৰা কিবা কামত তেজপুৰলৈ গৈ আছিলে। তেজপুৰলৈ গৈ থাকোঁতে যোৰাবাটত তেওঁৰ মানে গাড়ীখন দুৰ্ঘটনা হ'ল বুলি বাতৰি ওলাইছে, আৰু ট্ৰাকৰ সৈতে মানে খুন্দাখুন্দি হৈছে, তেনেকৈ বাতৰিটো ওলাইছে। আৰু এটা অভিযোগ আছে যে গাড়ীখনৰ একো হোৱা নাই, কিন্তু মানুহজন পূৰা মাথা চাথা ফাটি তেজ ওলাই তেওঁৰ মানে অৱস্থা মানে তেওঁৰ মৃত্যু হ'ল, তেওঁৰ প্ৰাণবায়ু উৰি গ'ল। তো ইয়াত অভিযোগটো হৈছে যে ট্ৰাকৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনে লোহাৰে মাথাত কোবাইছে, আৰু তেওঁক ট্ৰাকৰ যিখন দৰ্জা থাকে মানে ড্ৰাইভাৰ উঠা নামা কৰা, সেই দৰ্জাইদি তেওঁক মানে পূৰা মানে খুন্দিয়াইছে। মানে দৰ্জাটো খোলা মেলা কৰোঁতে যিটো মানে হেৰি হয়, সেইটো দি মানে তেওঁক মাৰিছে, লোহাই দি মাৰিছে, মাৰি তেওঁক মাৰি পেলাইছে। আচ্ছা, এইটো ক'ত হ'ল? যোৰাবাট। ইয়াত এতিয়াতো জানেই, আৰু মই যিটো মোৰ চকুত পৰি যায় সেইটোত মই মানে এংগেল বিচাৰাত লাগি যাওঁ, এইটো মোৰ কামেই হয়। তো মানে গুৱাহাটীত এতিয়ালৈকে যিমান এক্সিডেণ্ট হৈছে, যিমান ল'ৰা মৰিছে, চবৰ নামৰ তালিকা মোৰ হাতত আছে। কিছুদিন আগত গুৱাহাটীৰ গণেশগুৰিত উৰণীয়া সেতুৰ ওচৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ গাঁৱৰ এজন ল'ৰা, ঘৰৰ একমাত্ৰ সন্তান, তেওঁৰ মানে দুৰ্ঘটনা হৈ মৃত্যু হ'ল। তাৰে কিছুদিন আগত গুৱাহাটীৰ দীঘলী পুখুৰীত এজন পাঞ্জা খেলুৱৈ, বিয়া পাতা মাত্ৰ 8 মাহমান হৈছিলে, তেওঁৰ মৃত্যু হ'ল। তেওঁক মানে কটন কলেজিয়েট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী, নামটো মোৰ মনলৈ অহা নাই, তেওঁ মানে খুন্দিয়াই মাৰিলে। তেওঁৰ গিৰিয়েক সাংবাদিক হয়, ঘৈণীয়েক মাষ্টৰনী হয়, এই পাঞ্জা খেলুৱৈক মানে খুন্দিয়াই কিনে মাৰি পেলালে, এক্সিডেণ্ট কৰিলে। তাৰে আগত আপোনাৰ নলবাৰীৰ ল'ৰাবোৰ মানে মোৰ বেছিকৈ মনত থাকে, কাৰণ কিয় মোৰো ঘৰ নলবাৰীত। তো নলবাৰীৰ ল'ৰা যেতিয়া গুৱাহাটীত আহি এক্সিডেণ্ট হৈ মৰে, সেইটো মোৰ মনত থাকি যায়। আৰু বাকী এক্সিডেণ্টবোৰৰ কথাটো মোৰ ৰেকৰ্ডত থাকে, সেইটো মই অলপ চাব লগা হয়। তো সেই নলবাৰীৰ ল'ৰাজন গড়চুকত মৰিছে। তেওঁৰো মানে বিয়া পাতা বেছিদিন হোৱা নাছিল, 6 মাহ 8 মাহমান হৈছিলে। নলবাৰী কৈঠালকুছিত হয়, মৰিলে, এক্সিডেণ্ট হয়। গেম ভিলেজত এজন ল'ৰা, সৰু ল'ৰা, 22 বছৰ 25 বছৰ এনেকুৱা ল'ৰা, সেই ল'ৰাজন স্কুটিত এক্সিডেণ্ট হৈ মৰিলে। তো এনেকৈ মানে এক্সিডেণ্ট হৈ বহুত ল'ৰা মৰিছে কিছুদিনৰ ভিতৰত গুৱাহাটীত, মানে আপোনাৰ 6 মাহৰ ভিতৰত বহুত ল'ৰা মৰিছে। আৰু এইবোৰ হৈছে আপোনাৰ ৰাস্তাৰ মানে গাফিলতি, আৰু আপোনাৰ ট্ৰেফিকৰ মানে গাফিলতিৰ বাবে। তো গুৱাহাটীত আপোনাৰ যিমান ৰাস্তা আছে, মইতো গুৱাহাটীতে ঘূৰি থাকোঁ, এটা ৰাস্তাত আপোনাৰ কমেও 1000টা গাঁত আছে, মানে 100 মিটাৰ দূৰত। এতিয়া এইটো হ'ল আপোনাৰ চিৰিয়াখানা ৰাস্তা, এইখিনি বাৰু ভাল হয়, চিৰিয়াখানা কেম্পাছৰ ভিতৰৰ হয়। তো আপোনাৰ ইয়াৰ পৰা বাহিৰত যদি মই ওলাই যাওঁ, মানে 10 মিটাৰ হ'লে কিমান হ'ব? 10 মিটাৰত এটা গাঁত আছে, আৰু কিছুমান জেগাত প্ৰকাণ্ড গাঁত আছে। কিছুমানত প্ৰকাণ্ড গাঁত আছে, কিছুমানত আপোনাৰ ন' পাৰ্কিং হৈ থাকে, কিছুমানত আপোনাৰ বিভিন্ন খেলি মেলি। তো এইবিলাক কথা আপোনাৰ গুৱাহাটীৰ প্ৰতিজন নাগৰিকে এইবিলাক কথা ক'ব লাগে, আৰু অসমৰ প্ৰতিজন নাগৰিকে ক'ব লাগে। ইয়াত মই কৈ আছোঁ, ইয়াত মই চবতকৈ ডাঙৰ এংগেলটো কৈ আছোঁ, সেইটো হ'ল কি
আমাৰ মানুহে যেতিয়া মানে ঘটনা এটা হয় তেতিয়া কান্দা কাটা কৰে, তাৰে আগত কিন্তু কথাবোৰ কোনেও গুৰুত্ব নিদিয়ে। এতিয়া চাওক, মই কৈ আছোঁ গুৱাহাটীৰ সমস্যা, অসমৰ বাহিৰৰ মানুহ এজনে যদি মানে গুৱাহাটীৰ বাহিৰৰ মানুহ এজন ধৰি লওক নাজিৰাৰ কোনোবা এজনে মোৰ ভিডিঅ' চাই আছে, তেওঁ ভাবিব গুৱাহাটীৰহে সমস্যা, আমাৰতো নহয় আৰু বাদ দিয়া আৰু এইটো ভাবা মানে এইটো মানে মানসিকতা। বা কোনোবা শিৱসাগৰৰ মানুহ যদি মোৰ ভিডিঅ' চাই তেওঁ ক'ব এইবিলাক গুৱাহাটীৰ কথা, আমাৰতো কি আছে। কিন্তু শিৱসাগৰৰ কোনোবা এজন ল'ৰা যে গুৱাহাটীত আহি মৰিব সেইটো ভাবা নাই। যেতিয়া মৰিব তেতিয়া চিঞৰি চিঞৰি কান্দিবই বাৰু, কিন্তু কথা হ'ল কি তাৰে কাৰণে কৰিব লগা কি আছে, এই কৰিব লগাখিনি নকৰে। এতিয়া গুৱাহাটীৰ ৰাস্তাত গাঁত হৈ আছে, গাঁতটো কিয় হৈ আছে? এইটো ধৰক মই ভিডিঅ' বনালোঁ, মোৰ দায়িত্ব মোৰ ভিডিঅ' বনোৱা, আৰে মোক সমৰ্থনতো দিব লাগিব। মই কি ভিডিঅ' বনালে ৰাস্তাৰ গাঁত আহি পুতি দিব নেকি? দিব। যদি গুৱাহাটীৰ 15 লাখ মানুহে যদি গাঁতৰ ভিডিঅ'টো বনাই দিয়ে, এইটো চাওক জু-ৰোডৰ ৰাস্তা, ইয়াত গাঁত হৈ আছে, যিমান মানুহ জু-ৰোডত আছে চবেই বনা, ঠিক আছে। তেতিয়া মানে অলপ এটা তাৰে মানে এফেক্ট এটা হ'ব, কিন্তু চবে নবনাই, ঠিক আছে চবে নবনোৱা, মই বনাই আছোঁ, মোক সমৰ্থন দে, দুটাৰ এটাটো কৰিব লাগিব। ঠিক আছে, মোৰ ভিডিঅ'টো ৰাখিছোঁ, টাইম হৈয়ে গ'ল। এইটো আপোনাৰ পাই থাকিব, এইটো আপডেট আহি থাকিব। ঠিক আছে, ধন্যবাদ।